আপোনালোকে দেখিছে আমাৰ এই ৰতনপুৰ গায়ন পঞ্চায়তৰ এজন উদীয়মান কৃষক পৰেশ কলিতা ডাঙৰীয়া। তেখেতৰ আহ্বান মৰ্মে আজি আমি তেখেতৰ এই খেতি পথাৰত আমি উপস্থিত হৈছোহি। আহি দেখিছোঁ তেখেতৰ যথেষ্ট সমস্যা কিছু আছে। তেওঁ প্ৰত্যেক বছৰে আলু খেতি কৰে বা বিভিন্ন ধৰণৰ ৰঙালাও শাক পাচলিকে ধৰি নহৰু পিঁয়াজ সকলো খেতি কৰে। এইবাৰো তেওঁ কৰিছে ঠিক একেদৰে। কিন্তু এইবাৰ আলুত এটা বেলেগ ধৰণৰ ভেঁকুৰ লাগিছে বুলি তেওঁ আমাক জনাইছে। ইতিমধ্যে বিভাগীয় বিষয়াসকলৰ লগত আমি কথা পাতিছোঁ, কিন্তু তেওঁলোকৰ কিবা বিশেষ কাৰ্যসূচীৰ কাৰণে গুৱাহাটী যাব লগা হ'ল কাৰণে আজি আহিব নোৱাৰিলে। কিন্তু পৰৱৰ্তী পৰ্যায়ত তেওঁলোক ইয়াতে আহিম বুলি কৈছে আৰু তেওঁক সকলো প্ৰকাৰে সহায় সহযোগিতা আগবঢ়াম বুলি বিভাগীয় বিষয়াসকলে আমাক জনাইছে। আপোনালোকে জানে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন এই চৰকাৰখনে যথেষ্ট কৃষকসকলে উপকৃত হোৱাকৈ বিগত সময়ত কাম কৰি আহিছে আৰু অনাগত দিনতো কৃষকসকলে যাতে তেওঁলোকৰ উৎপাদন বৃদ্ধি কৰিব পাৰে তাৰ ওপৰত লক্ষ্য ৰাখি কাম কৰি যাব। আৰু সেইমৰ্মে আমাৰ ভাৰতীয় জনতা পাৰ্টি কৃষক মৰ্চায়ো কৃষকসকলৰ কাষত থাকি সদায় কাম কৰিবলৈ প্ৰয়াস কৰিছে। সন্মানীয় আমাৰ ৰাজ্যিক সভাপতি পংকজ বৰবৰা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ সন্মানীয় ৰাজ্যিক সাধাৰণ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্য ডাঙৰীয়া বিগত সময়ত কৃষকসকলৰ কাষত থাকি কৃষকসকলৰ লগত একাত্ম হৈ কৃষকসকলৰ সমস্যা বুজি লৈ তেওঁলোকৰ উৎপাদন বৃদ্ধিৰ লক্ষ্যৰে আমাৰ কৃষক মৰ্চাই যথেষ্টখিনি পদক্ষেপ লৈছে। মই এই বছৰ আপোনাৰ প্ৰায় 12 বিঘান মাটি আলু খেতি কৰিছোঁ আৰু বেঙেনা আছে, নহৰু আছে, ৰঙালাও আছে, সৰিয়হ খেতি আছে আৰু জলকীয়া, এনেকৈ তিয়ঁহ, দাংবডি, এনেকৈ বিভিন্ন ধৰণৰ খেতি কৰা হৈছে। এইবাৰ আলু খেতিখিনি আলুত কিছুমান বেমাৰ লাগিছে নতুনকৈ, বেঙেনাখিনিও বেমাৰ লাগিছে। এই বেমাৰৰ কাৰণে দৰৱ মাৰিছোঁ যদি একো উপকাৰ এতিয়ালৈকে সুফল পোৱা নাই। তাকে কি হয় চাওঁ, এতিয়া ডিপাৰ্টমেণ্টৰ লগতো কথা পতা হৈছে, বিভিন্ন দৰৱো প্ৰয়োগ কৰা হৈছে। চাওঁচোন কি হয়, ভাল হয় নে নহয় কি বেমাৰটো। কেতিয়াৰ পৰা কৃষিৰ লগত জড়িত? কৃষিৰ লগত মই 2020 চনৰ পৰাই জড়িত, সম্পূৰ্ণ কৃষিৰ লগতে জড়িত 2020 চনৰ পৰা। ঠিক আছে। এনে যোৱাবাৰ কৰিছিলোঁ, যোৱাবাৰ ভালেই আছিলে বাৰু। এনেই আপোনাৰ যোৱাবাৰ লাভটো প্ৰতি বছৰে দামৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়া বজাৰখন যেনেকুৱা হৈ থাকিব তাৰ ওপৰত নিৰ্ভৰ কৰিয়ে হ'ব। যোৱাবাৰতো লাভ হৈছিলে আপোনাৰ, বিশেষকৈ যোৱাবাৰ আমি 3 লাখ মান টকাৰ আলু খেতিৰ পইচা পাইছিলোঁ। তাৰ লাভৰ অংশটো কম বাৰু, 3 লাখ নহয়, খৰচো আছে তাতে। মোটামুটি যথেষ্ট ভালেই বুলি ক'ব পাৰি। কিন্তু এই বছৰহে ভয় খাই আছোঁ অলপ, এবাৰ খৰচো বেছি হৈছে আৰু বেমাৰো আহিছে। সেইকাৰণে কি হয় নাজানো, বজাৰ কেনেকুৱা থাকে সেইটো নাজানো। এইবাৰ যোৱাবাৰ বজাৰ ভালে আছিলে, 20 টকা 21 টকা আছিলে বজাৰ। এইবাৰতো কি হ'ব বজাৰ ধৰিব পৰা নাই এতিয়ালৈকে, সময়তহে গম পোৱা যাব।